নমস্কাৰ গগো স্পৰ্টছ চেনেলৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্টেচনত আৰু কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ পেঞ্চাকচিলাটৰ দলটো আহি পল্টন বজাৰ ৰেল ষ্টেচনত ভৰি দিছে যিহেতু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছিলে খেলো ইণ্ডিয়া অস্মিতা পেঞ্চাকচিলাট লীগ আৰু জুনিয়ৰ শাখাত অনুষ্ঠিত এই লীগত অসমে 13টাকৈ পদক অৰ্জনেৰে অসমক গৌৰৱান্বিত কৰিলে ইয়াৰে 3টা স্বৰ্ণ 3টা ৰূপ আৰু 7টাকৈ ব্ৰঞ্জৰ পদক অৰ্জনেৰে অসমক গৌৰৱান্বিত কৰিলে মোৰ লগত আছে ভিডিঅ'জৰ্নেলিষ্ট জাবানে দেখাব এটা সমগ্ৰ পৰিৱেশ যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ মাটিত আহি ভৰি দিছে মহাৰাষ্ট্ৰৰ পৰা পোনে পোনে আহি ভৰি দিছে এই 13টাকৈ মেডেল অৰ্জনেৰে অসমক গৌৰৱান্বিত কৰিছে অস্মিতা লীগত তেখেতসকলে পদক অৰ্জনেৰে অসমক গৌৰৱান্বিত কৰিলে মই পোনপ্ৰথমে যাব বিচাৰিছোঁ অসম পেঞ্চাকচিলাট সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়া ওচৰলৈ যিহেতু আপোনালোকে 14টা মেডেল অৰ্জন কৰিবলৈ সক্ষম হ'ল কি ক'ব সৰ্বপ্ৰথমে মই ইণ্ডিয়ান পেঞ্চাকচিলাট ফেডাৰেশ্যনক বহুত বহুত ধন্যবাদ দিছোঁ ফেডাৰেশ্যনৰ ইকবাল ছাৰ CEO হয় আৰু প্ৰেছিডেণ্ট কিশোৰ য়েৱালে ছাৰ লগতে আমাৰ পেট্ৰন হিচাপে পৰমানন্দ চাঙিয়া ছাৰ তেওঁ অসম পেঞ্চাকচিলাট এছ'চিয়েশ্যনৰ আৰু ইণ্ডিয়ান নৰ্থ ইষ্ট পেঞ্চাকচিলাট ফেডাৰেশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক হয় আমি তেওঁলোকলৈ সৰ্বপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন প্লেটফৰ্ম ক্ৰিয়েট কৰাৰ কাৰণে য'ত নেকি আমাৰ অসমৰ গোটেই ভাৰতবৰ্ষৰ বহুতখিনি হাজাৰ হাজাৰ ল'ৰা ছোৱালী উপকৃত হৈছে ভাল ভাল শিক্ষানুষ্ঠানত পঢ়ি পাৰিছে বহুতে চাকৰি লাভ কৰিছে আজি অসম পুলিচ টীমটোৱে আমাক এনেকৈ সম্বৰ্ধনা জনাবলৈ আহিছে আদৰিবলৈ আহিছে গতিকে লগতে গ্ৰীণ মিডো পাব্লিক স্কুল বিশ্বনাথ জিলাৰ পৰা তেওঁলোকে আমাক আজি এনেকৈ সম্বৰ্ধনা জনাবলৈ আহিছে গতিকে এই গোটেই মূল কথাটোৱে হৈছে ইণ্ডিয়ান পেঞ্চাকচিলাট ফেডাৰেশ্যন যাৰ আমাৰ ইণ্ডিয়ান পেঞ্চাকচিলাট ফেডাৰেশ্যন বা ইমানখিনি এটা ডাঙৰ এটা অৰ্গেনাইজেশ্যন স্পৰ্টছ অৰ্গেনাইজেশ্যন ইয়াত এষ্টাব্লিছ হ'বলৈ সক্ষম হৈছে আৰু ইমান কম সময়ৰ ভিতৰতে এটা মানে ইমান ডাঙৰ এচিভমেণ্ট এতিয়া সম্পূৰ্ণৰূপে চৰকাৰী ৰিকগনাইজ হৈ গ'ল কিছুমান দেখিছোঁ দশক ধৰি পেলাই আজিলৈকে ৰিকগনাইজ হোৱা নাই ল'ৰা ছোৱালীৰ কোনো ভৱিষ্যত নাই গতিকে এনেকুৱা এটা প্লেটফৰ্ম পাইছোঁ আৰু এতিয়া যেনেকৈ ৱৰ্ল্ড ৱাইড আমি পেঞ্চাকচিলাটৰ প্ৰমোশ্যন এণ্ড ডেভেলপমেণ্ট আৰু ৰিকগনিশ্যনৰ কথা শুনিছোঁ গতিকে সেইখিনি ইয়াত আমাৰ অসমতো দেখিছোঁ ইণ্ডিয়াতো দেখিছোঁ আৰু আমি সমানে খোজ মিলাই আগবাঢ়ি যাবলৈ পাই পেলাই আমি খুবেই সুখী অনুভৱ হৈছোঁ এইখিনিতে কৈ দিয়াটো ভাল হ'ব যে যিটো আমাৰ 2025 খেলো ইণ্ডিয়া যিটো আমাৰ ছিৰিজ আছিলে তো প্ৰথমতে আমাৰ জ'নেল হিচাপত আছিলে আমাৰ 5টাকৈ জ'ন নৰ্থ ইষ্ট ৱেষ্ট ছাউথ আৰু নৰ্থ ইষ্ট গতিকে একেবাৰে শেষত আমাৰ নৰ্থ ইষ্ট জ'ন হৈছিলে নৰ্থ ইষ্ট জ'ন আমাৰ মাৰ্চৰ 17-18 তাৰিখে হৈছিলে এইটো নাগালেণ্ডত হৈছিলে গতিকে নাগালেণ্ডত আমাৰ এচিভমেণ্ট খুব ভাল আছিলে 66 মেডেলছ আছিল 25 গ'ল্ড 22 চিলভাৰ আৰু 18 ব্ৰঞ্জ আছিলে এনে টোটেল আছিলে হয় চব সেইটো তাত চব আছিলে তাত আপোনাৰ প্ৰি জুনিয়ৰ জুনিয়ৰ ছিনিয়ৰ চব আছিলে কিন্তু এতিয়া তাৰপিছত যিখিনি নেশ্যনেলত তেওঁলোকে 3টা ভাগত কৰিলে প্ৰি জুনিয়ৰখিনি বেলেগে তেওঁলোকে ছত্তীশগড়ত কৰালে তাৰপিছত জুনিয়ৰখিনি এতিয়া আমাৰ জুনিয়ৰ তাৰপিছত ছিনিয়ৰখিনি প্ৰথম হৈছে 5-7-8 তাৰিখে আপোনাৰ কাশ্মীৰত হৈছিলে তাত আমাৰ ছেকেণ্ড বেষ্ট টীম আছিলে দ্বিতীয় স্থান লাভ কৰি 3টাকৈ গ'ল্ড আৰু 4টাকৈ চিলভাৰ ব্ৰঞ্জ লাভ কৰি তাৰপিছত ছত্তীশগড় যিটো বিলাসপুৰত হৈছিলে এইটো প্ৰি জুনিয়ৰ আছিলে প্ৰি জুনিয়ৰত আমাৰ 11টা মেডেল এচিভ কৰিছিলে আৰু সেইটো আমি 4ৰ্থ স্থানত থাকিলোঁ তাৰপিছত এতিয়া আমাৰ জুনিয়ৰত আমাৰ 14গৰাকী প্লেয়াৰ লৈ গৈছিলোঁ 14টাকৈ মেডেল এচিভ কৰিবলৈ সক্ষম হৈছোঁ 3টা গ'ল্ড 3টা চিলভাৰ আৰু 8টা ব্ৰঞ্জ গতিকে এইটো আমাৰ কাৰণে খুব ভাল এটা এচিভমেণ্ট আৰু ইয়াত আমি ছেকেণ্ড পজিশ্যন লাভ কৰিবলৈ সক্ষম হৈছোঁ ৰাজ্য আমাৰ ইয়াত এনেই বাকীখন 36কৈ আছিল ইয়াত আমাৰ 34 আহিছিলে মহাৰাষ্ট্ৰত কেনেকুৱা লাগিলে তাতে ভাল লাগিলে তেওঁলোকৰ আয়োজন একমডেশ্যন ফুডছ এইখিনি খুব সুন্দৰ আছিলে বিচৰ কিনাৰত হোৱাৰ কাৰণে বিচ মানে অলপ দূৰ হয় তথাপি তাত আপোনাৰ নাভি মুম্বাই পৰিৱেশটো খুব ভাল অনবৰত হিউমিডিটি আছে বাৰু কিন্তু তথাপি বতাহ অনবৰত বলি থাকে গতিকে তেওঁলোকে ইনডোৰ ষ্টেডিয়ামত অলপ অসুবিধা পাব বুলি কাৰণ বহুত আমাৰ ধৰক ঠাণ্ডা জেগা অলপ কাশ্মীৰৰ পৰা আহিছে গতিকে তেওঁলোকে বাহিৰত এটা ভাল পেণ্ডেল তৰি পেলাই আমাক সুন্দৰকৈ খেলখিনি 2টা এৰেনাত খেলাই দিলে খুব সুন্দৰ হ'ল সকলোৰ পৰা তেওঁলোকৰ ছিনিয়ৰ ষ্টুডেণ্টছৰ পৰা বহুতখিনি আমি সহায় সহযোগিতা পালোঁ এটা ফ্ৰেণ্ডলি যেনেকুৱা এটা আমাৰ সম্পৰ্ক ক্ৰিয়েট হ'ল তাত খুব ভাল নতুন ল'ৰা ছোৱালী গৈছিলে তাত মেডেল লৈ আহিছে প্ৰাইজ মানিও পাইছে লগতে হয় প্ৰাইজ হয় তেওঁলোকে গ'ল্ডক 10,000 কৰি দিছে চিলভাৰক 8,000 আৰু ব্ৰঞ্জক 6,000 কৰি হয় টিম মেনেজাৰ হিচাপে বা টিম কোচ হিচাপে আমাৰ সত্যনাথ বড়ো ডাঙৰী আছিলে তেওঁ কোচ হয় এনেও অসম পেঞ্চাকচিলাট এছ'চিয়েশ্যনৰ কোচ হয় আৰু আমাৰ কেইবাগৰাকীও নেশ্যনেল ৰেফাৰী জুৰি আছে ওম চন্দ্ৰ চেত্ৰী
সেইখিনি ধুনীয়াকৈ তেওঁ দায়িত্ব পালন কৰিব পাৰিছে। আমাৰ মাজত দিল আফৰোজা বেগমৰ পিতৃ আছে, তেখেতেও দায়িত্ব এটা লৈ গৈছিলে। আমাৰ সঞ্জয় গগৈ ডাঙৰী আছিলে, তেখেতে ফ্লাইটত আহিছিলে, কিবা অসুবিধাৰ কাৰণে তেওঁ সোনকালে যাবলগীয়া হ'ল। তেওঁ টিম মেনেজাৰ হিচাপে আহিছিলে আৰু সকলোৱে খুব ভালদৰে ইয়াত তেওঁলোকক আমাৰ লগত থাকি পেলাই বহুতখিনি উপকৃত কৰিলে আৰু মোৰ বোধেৰে তেওঁলোকৰ বহুতখিনি ইয়াত ত্যাগ আছে, যিটো কাৰণে এনেকুৱা সফলতা এটা আহিছে। মই আকৌ আহি মই এই মুহূৰ্তত যাব বিচাৰিছোঁ টিম কোচৰ গৰাকীৰ ওচৰলৈ, যিহেতু আকৌ প্ৰথমতে মই দেখাই ল'ব বিচাৰিছোঁ ছেকেণ্ড যিটো ৰানাৰ্ছ আপৰ ট্ৰফি আছে এইটো দেখাইছোঁ আপোনালোকক, যিহেতু তেখেতসকলে এইটো অৰ্জন কৰি অসমলৈ ঘূৰি আহিছে। কি ক'ব, যিহেতু আপোনাৰ হাতত এটা ট্ৰফিও আছে, ছেকেণ্ড ৰানাৰ্ছ আপ ট্ৰফি? পোনপ্ৰথমে মই গগৈ NH স্পৰ্টছ চেনেললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়া খেল প্ৰদৰ্শন কৰিছে। আমি যেনেদৰে আশা কৰিছোঁ তেনেকুৱা আশা আমি ফল পাইছোঁ। তেওঁলোকৰ কষ্টৰ কাৰণে আজি আমি ৰানাৰ্ছ আপ পাবলৈ হৈছোঁ, ছেকেণ্ড পাবলৈ হৈছোঁ। টিমটো কিদৰে প্ৰিপেৰেশ্যন হৈছিলে? আমি ইয়াৰ আগতে আমি প্ৰথমতে নৰ্থ ইষ্ট হৈছিলে, তাৰ আগৰ পৰাই আমি আমাৰ স্পেচিয়েল ট্ৰেইনিং তেনেকুৱা পাতি থকা হয়। তাতে আমি চিলেক্ট কৰি পেলাই যিবিলাক মেডেল পায়, এতিয়া নাগালেণ্ডত হৈ গৈছে, যিবিলাক মেডেল পাইছে ফাৰ্ষ্ট ছেকেণ্ড পাইছে তেওঁলোকক চিলেকশ্যন কৰি পেলাই নিয়া হৈছিলে। এই মুহূৰ্তত মোৰ উমছেত্ৰী আছে, উমছেত্ৰী ওচৰলৈ আহিছোঁ মই। তুমিও খেলখন পৰিচালনা কৰাত সহায় কৰিলে ৰেফাৰী হিচাপে, কিন্তু কেনেকুৱা লাগিলে? নমস্কাৰ। অভিজ্ঞতাটো ভালেই, আগৰে পৰাই নেশ্যনেল ৰেফ্ৰিজেৰী কৰি আছোঁ, তো ভালেই লাগিছে। আৰু যেনেকুৱা মেহনত কৰিছিলে এনেকুৱা ল'ৰা ছোৱালীয়ে ফল পাবলৈ সক্ষম হৈছে আৰু আমি ছেকেণ্ড ৰানাৰ আপ পাবলৈ সক্ষম হৈছোঁ। হয়। আৰু মহাৰাষ্ট্ৰৰ পৰিৱেশটো এনেকুৱা লাগিলে? মই ইয়াৰ পৰা তাত বেছিয়ে গৰম আছে, কিন্তু ভালেই আছে। বহুত ভালকৈ ক্ৰিষ্ট একাডেমিতে এটি ছাৰ যোনে অৰ্গেনাইজ কৰিছে, মহাৰাষ্ট্ৰ এছ'চিয়েশ্যনে বহুত ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে আৰু ধুনীয়া আছে, ঠিকে আছে, ভাল অৰ্গেনাইজ কৰিছে। হয়, পাৰফৰ্মেঞ্চটো ভালেই হৈছে, হয়, ঠিকে আহিছে। ইয়াৰকে আৰু ভাল কৰিবলৈ আমি চেষ্টা কৰিম। যিটো জুনিয়ৰটো তোমালোকে ভাল প্ৰদৰ্শন হৈছে আৰু ছিনিয়ৰটো ভাল প্ৰদৰ্শন হ'ল আৰু ছাব জুনিয়ৰকো ভাল প্ৰদৰ্শন হ'ল, বেক টু বেক গোটেইকেইটা শাখাতে ভাল প্ৰদৰ্শন হৈছে। গতিকে ইয়াৰ অন্তৰালত নিশ্চয়কৈ লক্ষ্যজিৎ দলেৰ দৰে সম্পাদকৰ নিশ্চয়কৈ ইয়াতে অৰিহণা আছে বা সকলোৰে অৰিহণা আছে, কি ক'বা? য়েছ, এইটো নহ'লেতো নহ'বই। এইটো ৰিয়েলি ছাৰহঁতৰ বহুত ব্লেছ আছে আৰু চবফালে চাইছে বুলিয়ে এতিয়া লগালগ কণ্টিনিউৱাছ গেমৰ কাৰণে আমি যাব পাৰি আছোঁ। ছাৰৰ দায়িত্বতে, লক্ষ্যজিৎ ছাৰৰ দায়িত্বতে চবফালে এতিয়া চাওক, কাশ্মীৰ হৈ আছে, এইফালে আকৌ ছত্তীশগড় লাগি গ'ল, এইফালে অহাৰ লগে লগে আকৌ মুম্বাই লাগি গ'ল। যদি লক্ষ্যজিৎ ছাৰে এইফালে নেচালে হয় তেনেহ'লেতো ছাব জুনিয়ৰ মাইনাছ খাই গ'লে হয়, ইয়াৰ ছিনিয়ৰ মাইনাছ খাই গ'লে হয়। তো সেইকাৰণে থেংক ইউ ভেৰি মাছ না, চবফালে মেনেজ কৰিবলৈ ছাৰ। তোমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভিডিঅ' জাৰ্নেলিষ্ট জাবানক এবাৰ দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু তেখেতসকলে বৰ্তমান সময়ত হাতত চাৰ্টিফিকেট লগতে ডিঙিত মেডেল পিন্ধি তেখেতসকলে অসমত মাটিত আহি ভৰি দিছে। তুমি বোধহয় গ'ল পাইছা? হয়। কেনেকুৱা লাগিলে? ভালেই লাগিছে, অনুভৱটো ভালেই হৈ আছে। পাইছা গ'ল? কি কয়, ট্ৰেণ্ডিং আছিলে, হয়, ফাইটিং। কেনেকুৱা লাগিলে তাতে মহাৰাষ্ট্ৰত? কেনেকুৱা টাপ কিমান আছিল? টাপটো বহুতেই আছিলে, ইয়াতকেতো বহুতেই গৰম আছিলে। ভাবিছিলানে গ'ল পাম বুলি? আশাটো কৰিছিলোঁ আৰু প্ৰেক্টিছো ইমানেই কৰিছিলোঁ গ'ল পাবলৈ। প্ৰাইজ মানি কিমান দিছে? 10,000। হয়। চৰকাৰে যিটো ব্যৱস্থা কৰিছে, প্ৰাইজ মানিও দিছে, মেডেলো দিছে, চাৰ্টিফিকেটো দিছে, এইখন চাৰ্টিফিকেটত বহুখিনি কামত আহিব আগলৈ, গতিকে কি ভাবা? ভাবোঁ যে আগত গৈ আৰু মানে এইবিলাক চাৰ্টিফিকেট আৰু মেডেলছখিনি লৈ পেলাই ভাল এচিভমেণ্ট আগত ফিউচাৰত গৈ পেলাই কৰিব পাৰিম। কি ক'বা? ছাৰহঁতক মই ধন্যবাদ কৰিব বিচাৰিছোঁ যে আমাক ইমান ধুনীয়াকৈ মানে ভাল প্লেটফৰ্ম দিছে, তাৰপিছত ভালকৈ প্ৰেক্টিচ চেক্টিচ কৰাইছে, তাৰপিছত এতিয়া আমি গ'ল পাবলৈ সক্ষম হৈছোঁ, সেইটোৱে ভাল লাগিছে। আৰু তোমাৰ নামটো কি? তুমি গ'ল পাইছা? হয়, মোৰ নাম হেপী দেৱনাথ। কি ইভেণ্টত তুমি পাইছা? ফাইট। কেনেকুৱা লাগিলে? এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে? বহুত ভালেই লাগিছে। তাত গৈ বেলেগ বেলেগ জেগাৰ মানুহ পালোঁ, চবক চিনিলোঁ, জেগাও চাবলৈ পালোঁ, গেমো খেলিলোঁ, ভালেই লাগিছে। তোমাৰ নামটো কি? লাকি বিশ্বকৰ্মা। ব্ৰঞ্জ। ট্ৰেণ্ডিং। কেনেকুৱা লাগে? কিমান টাপ আছিলে? মোৰ 4টা আছিলে, তো মতলব 4th ৰাউণ্ডটো অলপমান বেয়া হৈ গ'ল, সেইকাৰণে ব্ৰঞ্জ পাবলৈ সক্ষম হ'লোঁ। আৰু অসম টিমক আজি তোমালোকক উষ্ম আদৰণি জনাইছে ৰেল ষ্টেচনত, কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে, ধন্যবাদ জনাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম মিছ দিল আফৰোজা বেগম। গ'ল্ড মেডেল দেখাই দিয়া। এইটোৱে হ'ল সেইটো গ'ল্ড মেডেল। তুমি প্ৰথম নেশ্যনেল গৈছিলা আৰু প্ৰথমতে তুমি গ'ল্ড মেডেল পাইছা, কি এক্সপিৰিয়েঞ্চ? ভাল লাগিছে, প্ৰথম গৈ পাইছোঁ, আশা কৰিছিলোঁ পাম বুলি, ভাল লাগিছে। আৰু আজি তোমালোকক গামোচা পিন্ধাই উষ্ম আদৰণি জনাইছে ৰেল ষ্টেচনত, গতিকে কি ক'বা? ভাল লাগিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি আগবঢ়াই নিয়াৰ বাবে, আমাক আদৰণি জনোৱাৰ বাবে। ভাল লাগিছে।
আৰু এগৰাকীয়ে দুটাকৈ ৰূপৰ মেডেল পাইছিলে, মই তেখেতৰ ওচৰলৈ আহিব বিচাৰিছোঁ। তোমাৰ নামটো কি? ৰিম্পী গগৈ। দুটাকৈ পাইছা তুমি মেডেল, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ঘৰ ক'ত? ঘৰ সেই চৰুপথাৰ। অঁ, কিমান টাপ আছিলে গোটেই গেমটো? মই টুংগলত চিলভাৰ পাইছোঁ আৰু ফাইডত অঁ। এছ'চিয়েশ্যনক কিদৰে ধন্যবাদ জ্ঞাপন কৰিবা? তুমি দুটাকৈ মেডেলো পাইছা। অঁ, মই এছ'চিয়েশ্যনক ধন্যবাদ জনাইছোঁ আৰু আমাক ইমানখিনি আগবাঢ়ি যাবলৈ দিয়াৰ বাবে ধন্যবাদ। শুভেচ্ছা থাকিলে তোমাৰ ওচৰলৈ আহিছোঁ। মিছ নমস্কাৰ, মোৰ নাম মিছ ৰশ্মিতা নাথ। যিদৰে ভাবিছিলা সেইদৰে হৈছে? গ'ল্ড পাম বুলি ভাবিছিলোঁ কিন্তু চিলভাৰ পালোঁ। দুখ লাগিছে নেকি? দুখ নাই লগা। এইখন প্লেটফৰ্মত গৈ মেডেল লৈ অহাটো নিশ্চয়কৈ বহুত কঠিন। এছ'চিয়েশ্যনক কি ক'বা? ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সহায় কৰে। বহুত ভাল লাগিছে। নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ছোৱালীও মেডেল পাইছে, আপুনিও লগত গৈছিলে। আপোনাৰ ছোৱালীজনীৰ নাম? মোৰ ছোৱালীজনীৰ নাম দিল আফুজা বেগম। গ'ল্ড মেডেল পাইছে। অঁ, পাতিছিলে। কেনেকুৱা আশা আছে ছোৱালীজনীক? ছোৱালীজনীলৈ মোৰ খুবেই আশা আছে। ছাৰহঁতৰ ওপৰত মানে ভিত্তি কৰি যিমানখিনি আগবাঢ়িছে, আগলৈ যে আগবাঢ়ি যাব, অকল মোৰজনীয়ে বুলি নহয়, যিমানকেইজনী ছোৱালী আহিছে সকলোকে মই সমানেই চাওঁ, সমানে সিহঁতক মানে মোৰজনীৰ নিচিনাকৈ ব্যৱহাৰ সেই হিচাপে কৰোঁ। মোৰ ছোৱালী হিচাপে সিহঁতক মানে আগবাঢ়ি যাবলৈ কওঁ। আৰু যাতে আমাৰ টীমটো যেনেকৈ গৈছে, ছাৰহঁতৰ যিখিনি পৰিচালনা যি হিচাপে চলাই গৈছে ছাৰহঁতে, সেইখিনি খুবেই ভাল লাগিছে। ছাৰ গোটেইকেইজন গৈছে, আমাৰ দলে ছাৰ আছে, ওম ছাৰ আছে, চেফটি ছাৰ আছে, গোটেইকেইজনে ভাল এটা হিচাপ আমাক দেখুৱাইছে। গোটেই ছোৱালীখিনিকে ভাল হেৰি এটা দেখুৱাইছে আৰু সেই হিচাপে ছোৱালীখিনিয়ে খেলি খুবেই ভাল এটা নাম ঘূৰাই আনিছে অসমৰ কাৰণে। সেইটো হিচাপে ভাল লাগিছে আৰু যাতে আগলৈ আগবাঢ়ি যাব পাৰে সেইখিনিৰে আমি ভাল এটা হিচাপত কামনা কৰিছোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যিহেতু টীমটো কুস্ম আদৰণি জনালে ৰেল ষ্টেচনত, কেনেকুৱা লাগিছে? মই বিৰাট ভাল লাগিছে। আমাৰ কামৰূপ মেট্ৰ' এছ'চিয়েশ্যনৰ পৰা আমি তেখেতসকলক আদৰণি জনালোঁ। কিন্তু আমাৰ বিৰাট গৌৰৱ যে আমাৰ ছেকেণ্ড বেষ্ট টীম মোৰৰ পৰা পাইছে নেশ্যনেল খেলো ইণ্ডিয়া। আমাৰ এইটো কাৰণেই ভাল লাগি আছে। সম্পাদক তাৰে কথা কি ক'ব? যিহেতু বেক টু বেক তিনিটাকৈ শাখাতে তেখেতসকলে ভাল প্ৰদৰ্শন কৰিছে, জুনিয়ৰ হওক, ছিনিয়ৰ হওক, ছাব জুনিয়ৰ হওক, সকলোতে স্থান পাইছে। লক্ষ্মীজিৎ দলে ছাৰৰ বিষয়টো আৰু ক'বাই নোৱাৰি। কিন্তু ইমান মতলব কষ্ট কৰে, আমাক ইমান কৰে। কিন্তু একেলগে তিনিটা খেল ইমান সহজ কথা নহয়। তেখেতে যে মেইনটেইন কৰিছে, সেই মই তেখেতক বহুত ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। আৰু দুগৰাকীমান খেলুৱৈ ল'ব চেষ্টা কৰিম। মোৰ নাম চিম্পী বৰা। ক'ৰ পৰা আহিছা তুমি? মই সৰুপথাৰ। কি মেডেল পাইছা তুমি? মই 2টা ব্ৰঞ্জ মেডেল। অঁ, এবাৰ যদি দেখাই দিয়া মেডেলকেইটা। এটা বেগত আছে, এটা লগত আছে। অঁ, কি কি মেডেল পাইছা? মই আৰ্টিষ্টিক আৰু টেণ্ডিং। কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা থাকিলে? ভালেই, কিন্তু মই যোনটো আশা কৰি গৈছিলোঁ সেইটো আশাত মানে ঘূৰি আহিব নোৱাৰিলোঁ। গ'ল্ড মেডেল পাম বুলি ভাবিছিলোঁ কিন্তু গ'ল্ড মেডেল নাপালোঁ। এটা এক্সপিৰিয়েঞ্চ লৈ আহিছা তাৰ পৰা। অঁ, নেক্সট তুমি সেইটো এপ্লাই কৰিবা, এক্সপিৰিয়েঞ্চ লৈ আহিছা। সপোন কি আছে তোমাৰ? আৰ্মি হোৱাৰ আশা আছে। অঁ, অঁ। আৰু এছ'চিয়েশ্যনক কি ক'বা? লক্ষ্যজিৎ ছাৰৰ কথা কি ক'বা? ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান মানে আমাক অসুবিধা নোহোৱাকৈ আমাক অনা নিয়া কৰিছে আৰু ইমান মানে সৰু পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ আনিছে। তাৰ বাবে মই ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু এগৰাকী খেলুৱৈ ওচৰলৈ আহিব চেষ্টা কৰিছোঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৈষ্ণৱী কছাৰী। বহুত ভাল লাগিলে। ব্ৰঞ্জ ট্ৰেণ্ডিং। এবাৰ দেখাই দিয়া মেডেলটো। হয়, আৰু ইয়াতে তোমালোকক ভাল আদৰণি জনালে। বহুত বহুত ভাল লাগিছে আৰু সকলোলৈকে ধন্যবাদ জনাইছোঁ। ছাৰৰ কথা কি ক'বা? ছাৰ বহুত ভাল, আমাক ইমানখিনি মৰম দিয়াৰ বাবে আৰু বহুত কষ্ট কৰিছে আমাৰ বাবে। তুমি আগতে খেলিছা নেকি খেলো ইণ্ডিয়া? অঁ, খেলো ইণ্ডিয়া খেলা নাই, নেশ্যনেল খেলিছোঁ। অস্মিতা প্ৰথম খেলিলা? অঁ। গতিকে আগলৈ কি সপোন আছে তোমাৰ? আগলৈ এজন ভাল মানুহ হোৱাৰ। ভাল মানুহ হোৱাৰ? নিশ্চয়কৈ। তোমাৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ, তুষ্টিপ্ৰিয়া বৰা। কেনেকুৱা লাগিলে? ভাল লাগিছে। যিটো মানে আশা কৰি গৈছিলোঁ যে গ'ল্ড মেডেল পাম বুলি, সেইটো নাপালোঁ। তেওঁ এটা মেডেল পালোঁ, ব্ৰঞ্জ মেডেল পালোঁ। ভাল লাগিছে সেইকাৰণে। হয়, ভাল লাগিছে। ইমানখিনি আমাক মৰম কৰাৰ বাবে, ইমানখিনি কেয়াৰ লোৱাৰ বাবে দলে ছাৰকো ধন্যবাদ জনাব খুজিছোঁ মই। ইমানখিনি আমাক অসুবিধাৰ মাজেৰে মৰম কৰাৰ বাবে।
নিশ্চয়কৈ তোমাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ আহিব বিচাৰিছোঁ মই লক্ষ্যজিৎ দৰে ডাঙৰীয়া ওচৰলৈ, যিহেতু এইখিনি যোৱাৰ অহাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে নিশ্চয়কৈ আপোনালোকক সহায় কৰিছে, অলপমান যদি এবাৰ হয়। আপোনাৰ আমিতো 26 তাৰিখে ইয়াৰ পৰা লৈছোঁ, মই যেনিবা গুৱাহাটীত 27 তাৰিখে ইয়াত হেৰি কৰিছোঁ, সেইদিনাখনে আমাৰ নিউজ এটা হৈছিল। আমাৰ যিখন ডিব্ৰুগড়ৰ পৰা ওলাই আহে সেইখন ট্ৰেইনত আছিলে হাওৰালৈকে, গতিকে আমাৰ ল'ৰা ছোৱালীখিনি 26 তাৰিখৰ পৰা আমি গৈ 30 তাৰিখে গৈ পেলাই হেৰি পাইছোঁ, নাভি মুম্বাই পাইছোঁ। আৰু তেওঁলোকৰ খেল আদায় হোৱাৰ পিছলৈকো এনে ধলং দপং কৰি আছে, কিন্তু তেনেকুৱা এটা শাৰীৰিক অৱস্থাই তেওঁলোকে যে খেলিলে, কিছুমানটো ট্ৰেইনত উঠিয়েই পোৱা নাই, তেনেকুৱা ষ্টুডেণ্টো গৈছে বাৰু। গতিকে তেওঁলোকে মই বাৰে বাৰে তেওঁলোকক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি এটা বহুত ডাঙৰ এটা শিক্ষা। মোৰো প্ৰথম অৱস্থাত তেনেকুৱা হৈছিলে, যেতিয়া ট্ৰেইনত উঠি পোৱা নাছিলোঁ, এদিন ট্ৰেইনত যোৱাৰ পিছদিন দুদিনলৈকে গাটো হিলেই থাকে। গতিকে বহুত ল'ৰা ছোৱালী দুৰ্বল হৈ গ'ল, আৰু টেম্পাৰেচাৰ বহুত বেছি পাৰ্থক্য আছে, ঘামি জামি, তথাপি যি নহওক তেওঁলোকে বেষ্টখিনি দিলে আৰু তেনেকুৱা এটা ৰিজাল্ট আহিলে। আৰু মই ইণ্ডিয়ান যিটো এতিয়া ধৰক এতিয়া আমাৰ নেশ্যনেল বিচ গেমত আহিছে নহয় জানো, এতিয়া 19, 20, 21, 22, 23, 24 6দিনীয়া কাৰ্যসূচী বহুত উলহ মালহেৰে নেশ্যনেল বিচ গেম কৰিছে। মানে বিচ গেম যেনেকুৱা হৈছিলে, যেনেকৈ আমাৰ 37 নেশ্যনেল গেমছ আছিল, 38 হৈ গ'ল, তাতকৈ বহুত ভালদৰে তেওঁলোকে হেৰি কৰিছে, আয়োজন কৰিছে। যোৱা বছৰ আপোনাৰ নেশ্যনেল বিচ গেমত আমি বেষ্ট টীম হৈ আহিছোঁ, আৰু এইবাৰ আমি সেইটো আশা কৰিছোঁ বেষ্ট টীম হৈ আহিম বুলি। এই গোটেইখিনি গভৰ্ণমেণ্টে খৰচ পাতি দিব, সেইটো কাৰণেও এতিয়া আমাৰ নেশ্যনেল যিটো টীম আজি আকৌ এতিয়া আমি ইয়াত এওঁলোকক থ'লোঁ, আকৌ ৰাতিলৈ আকৌ এখন আমাৰ ছিনিয়ৰ লক্ষ্ণৌত আমাৰ ছিনিয়ৰ নেশ্যনেল পিচ এক্সেলেণ্ট চেম্পিয়নশ্বিপ আছে, 13 নেশ্যনেল, সেইটো গতিকে ছিনিয়ৰ টীমো আমাৰ সন্মুখতে আহি পাইছেহে, 2-4জন আহি পাইছে, চব লাহে লাহে আহি পাবই, তেওঁলোকক আমি আকৌ লৈ যাব লাগিব। তাৰপৰা আহি পেলাই আমি ট্ৰেইনিং কেম্প এটা ৰাখিম বুলি ভাবিছোঁ নেশ্যনেল বিচ গেমৰ কাৰণে। আৰু এনেকুৱা কাৰ্যসূচী বাৰু স্পৰ্টছৰ লগত আছোঁ যেতিয়া, কিন্তু মোৰ বহুত ভাল লাগিছে। আৰু মোৰ লগতে আমাৰ সত্য বড়ো ডাঙৰী আছে, এতিয়া ধৰক আপোনাৰ সঞ্জয় মাহাতো আহিলে, তেওঁলোকে ওম চেত্ৰীয়ন বা গগন চন্দ্ৰ বড়ো আছে, বহুত এনেকুৱা খেলুৱৈ, স্বপন দৈমাৰী আছে, বহুত এনেকুৱা মানুহ আছে য'ত নেকি আমাৰ লগত একেলগে লাগি পেলাই গোটেই এটা পৰিয়ালৰ নিচিনাকৈ আমি কামখিনি আগবঢ়াই লৈ গৈ আছোঁ। নিশ্চয়কৈ মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ভিডিঅ' জাৰ্নেলিষ্ট জাৱানক পুনৰবাৰ এবাৰ দেখাবৰ কাৰণে অনুৰোধ জনাম, যিহেতু 14টাকৈ পদক অৰ্জনে অসম মাতৃক গৌৰৱান্বিত কৰিলে এইসকল পেঞ্চাক চিলাত খেলুৱৈ, যিহেতু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছিলে অস্মিতা খেলো ইণ্ডিয়া জুনিয়ৰ শাখাৰ পেঞ্চাক চিলাত লিড, আৰু তেখেতসকলে 3টা স্বৰ্ণ, 3টা ৰূপ আৰু 8টা ব্ৰঞ্জ দখলেৰে অসমক গৌৰৱান্বিত কৰিলে। আৰু কিছু মুহূৰ্তৰ পূৰ্বে গুৱাহাটীৰ ৰেল ষ্টেচনত আহি উপস্থিত হৈছে, আৰু তেখেতসকলক এছ'চিয়েশ্যনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল, উষ্ম আদৰণি জনোৱা হ'ল। আমি আশা কৰিম তেখেতসকলে যিখিনি সপোন আৰু প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৌজ পশ্চিনী, ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in